আসসালামু আলাইকুম ওরহমাতুল্লাহি ওয়া বারাকাতুহু। আপোনালোকৰ ওপৰত আল্লাহৰ ৰহমত বৰকত আৰু শান্তি বৰ্ষিত হওক। আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম। বিসমিল্লাহিৰ ৰাহমানিৰ ৰাহিম। খেদা খোৱা শয়তানৰ প্ৰচলনিৰ পৰা আল্লাহ তুমি আমাক ৰক্ষা কৰা। পৰম কৰুণাময় পৰম দয়ালু আল্লাহ তাআলাৰ নামত আৰম্ভ কৰোঁ। আজি মই সূৰা নূহ ৭১ নম্বৰ সূৰা নূহ আলাইহিছ সালামৰ অৰ্থ নূহ আলাইহিছ সালাম এজন নবী আছিল। মুঠ আয়াত ২৮, মক্কাত অৱতীৰ্ণ, মুঠ ৰুকু ২। ১ নম্বৰ, মই নূহক তেওঁৰ জাতিৰ মানুহবিলাকৰ প্ৰতি এই নিৰ্দেশ দি প্ৰেৰণ কৰিছিলোঁ যে তোমাৰ জাতিৰ মানুহবিলাকলৈ এটি ভয়াৱহ শাস্তি আহি পোৱাৰ আগতে তুমি সিহঁতক সতৰ্ক কৰি দিয়া। ২ নম্বৰ, তেওঁ ক'লে, হে মোৰ জাতি ভাইসকল, মই তোমালোকক স্পষ্টভাৱে সতৰ্ক কৰি দিবলৈ নবী হিচাপে আহিছোঁ। ৩ নম্বৰ, তোমালোক সকলোৱে এক আল্লাহৰ উপাসনা কৰা, তেওঁক ভয় কৰি চলা আৰু মোৰ অনুগত হোৱা। ৪ নম্বৰ, আল্লাহে তোমালোকৰ পাপ মোচন কৰিব আৰু এটি নিৰ্দিষ্ট সময়লৈকে তোমালোকক অৱকাশ দিব। আচল কথা হ'ল, যেতিয়া আল্লাহৰ নিৰ্দিষ্ট সময় আহে, সি বিলম্ব নহয়। যদি তোমালোকে সেয়া বুজিলাহেঁতেন। ৫ নম্বৰ, তেওঁ নিবেদন কৰিলে, হে মোৰ প্ৰভু, মই মোৰ জাতিৰ মানুহবিলাকক দিনে ৰাতিয়ে আহ্বান কৰিলোঁ। ৬ নম্বৰ, কিন্তু মোৰ আহ্বানত সিহঁতে আৰু আঁতৰিহে যাবলৈ ধৰিলে। ৭ নম্বৰ, আৰু মই যেতিয়াই সিহঁতক আহ্বান কৰিছিলোঁ যাতে তুমি সিহঁতক ক্ষমা কৰি দিয়া, কিন্তু তেতিয়াই সিহঁতে কাণত আঙুলিৰে সোপা দিছিল আৰু মুখ কাপোৰেৰে ঢাকি লৈছিল। নিজ বলতে সিহঁত আকুৰগোজ হৈ থাকিল আৰু অতি দাম্ভিক আচৰণ কৰিবলৈ ল'লে। ৮ নম্বৰ, মই সিহঁতক উচ্চ স্বৰে আহ্বান কৰিছোঁ। ৯ নম্বৰ, আৰু জনসাধাৰণৰ মাজতো প্ৰকাশ্যে ঘোষণা কৰি প্ৰচাৰ কৰিছোঁ আৰু গোপনেও সিহঁতক বুজাইছোঁ। ১০ নম্বৰ, মই কৈছিলোঁ যে তোমালোকে তোমালোকৰ প্ৰভুৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰা, তেওঁ অতি ক্ষমাশীল। সমাপ্ত।